নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব এতিয়া প্ৰথমটো আৰু আজি এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ খবৰ এটাই মুকলি হৈ আহিছে কিয়নো ইয়াত কৈছে যে ৰাজ্যৰ পুনৰ মুখ্যমন্ত্ৰী হ'ব সৰ্বানন্দ সোণোৱাল মৰিনীৰ ঘোষণা কৰিলে স্মৃতি ইৰাণীয়ে আৰু তাৰ লগতে কৈছে বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায় ভোটগ্ৰহণৰ বাবে মাজত মাত্ৰ কেইটামান দিন বাকী আজি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ মৰিনীত উপস্থিত হয় কেন্দ্ৰীয় বস্ত্ৰমন্ত্ৰী স্মৃতি ইৰাণী কিন্তু বিজেপিৰ দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা মন্ত্ৰীগৰাকীয়ে প্ৰথমে মৰিনী সমষ্টি সম্বোধন কৰে জনসভা আৰু তাৰপিছতে ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী আৰু অসমৰ সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন বিজেপি চৰকাৰে গ্ৰহণ কৰা জনমুখী আঁচনিসমূহে দেশৰ উন্নয়নৰ প্ৰগতি আৰু এক নতুন যাত্ৰা প্ৰদান কৰিছে বুলি মন্তব্য কৰিছে লগতে আগন্তুক সময়ত অসমত পুনৰ বিজেপি চৰকাৰ নেতৃত্বত হোৱাৰ লগতে সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী হ'ব বুলি ঘোষণা কৰিছে কিয়নো ইয়াৰ অতি গুৰুত্বপূৰ্ণ কথাটোৱে কৈছে দেশত প্ৰচলিত শিক্ষা ব্যৱস্থাক আন্তঃৰাষ্ট্ৰীয় মানৰ শিক্ষা ব্যৱস্থা গ্ৰহণৰ ফেৰ মাৰিব পৰাকৈ সুদীৰ্ঘ 30 বছৰ পিছত নতুন শিক্ষানীতি গ্ৰহণ কৰাটো মোদী চৰকাৰে সাহসী পদক্ষেপ বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে লগতে চাহ বাগিচাৰ দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলে যাতে উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পৰা বঞ্চিত কৰা আধাতে বিদ্যালয় এৰিবলগীয়া নহয় তাৰ বাবে সৰ্বানন্দ সোণোৱাল চৰকাৰ বাগিচা অঞ্চলৰ 102খন বিদ্যালয় স্থাপন কৰাৰ লগতে MBBCSৰ পাঠ্যক্ৰমত চাহ জনজাতি মেধাৱী ছাত্ৰ ছাত্ৰীৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা কৰিছে বুলি ভাষণ প্ৰসংগত উল্লেখ কৰিছে আৰু তাৰ লগতে কৈছে মৰিনী সমষ্টিবাসীক এইবাৰ বিজেপিৰ পদুম ফুলৰ চিনিত ভোট দি দেশৰ উন্নয়নৰ সৰ্বভূমিবাসী হ'বলৈ আহ্বান জনাইছে স্মৃতি ইৰাণীয়ে সন্ধিয়া পাছতে গুৰুত্বপূৰ্ণ খবৰ এটাই মুকলি হৈ আহিছে কিন্তু অনবৰতে ৰাজ্যত বিতৰ্কিত মন্তব্যৰ শীৰ্ষস্থানত থকা সত্যৰঞ্জন বৰাই হঠাৎ সলালে সৰু সলনি সত্যৰঞ্জন বৰাই থিয় দিলে বদৰুদ্দিন আজমলৰ পক্ষত শিলাদিত্যদেৱে গিলিলে বিজেপিৰ টোপ বিজেপিৰ বিৰুদ্ধে খুব উজাইলে সত্যৰঞ্জন বৰাই আৰু তাৰ লগতে কৈছে হঠাৎ সুৰ সলনি বিতৰ্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই থিয় দিলে বদৰুদ্দিন আজমলৰ পক্ষত লগতে কৈছে এক সংবাদমেল সম্বোধন কৰি বদৰুদ্দিন আজমলক কোনো ৰাজনৈতিক দলে মুনাফা আদায়ৰ বাবে মেকিং ভিডিঅ' ভাইৰেল কৰি দাবী কৰিছে সত্যৰঞ্জন বৰাই কিয়নো ইয়াত কৈছে তেওঁ সংবাদমেলত কয় যে কোনোৱে যদি ৰাজনৈতিক মুনাফাৰ বাবে বদৰুদ্দিন আজমলক ব্যৱহাৰ কৰিব খুজিছে তেনেহ'লে এইবোৰ মানুহক মই চৰিত্ৰহীন বুলি কৈছোঁ যদি তেওঁ ৰাষ্ট্ৰদ্ৰোহী দেশদ্ৰোহী সজাই নিজৰ ৰাজনৈতিক স্বাৰ্থ আদায় কৰিব খুজিছে তেনেহ'লে তেওঁলোক দৰে চৰিত্ৰহীন মানুহ আৰু নাই তাৰ লগতে কৈছে ইপিনে আজমল বা মুছলমান সমাজ কেৱল ৰাজনৈতিক সঁজুলি হৈ পৰিছে বুলি উল্লেখ কৰি সত্যৰঞ্জনে কয় তেওঁক টাৰ্গেট কৰি ৰাজনৈতিক মুনাফা ল'ব খুজিছে মই এইবোৰক ফটো আমি বুলি কওঁ এইবোৰ কৰি কাৰো লাভ নাই কিয়নো ইয়াত কোৱা হৈছে কোনোৱে কৈছে সভ্যতাৰ যুঁজ কোনোৱে এইবোৰ মিছা কথা কৈ সভ্যতাৰ যুঁজ কৰিব সেয়া জনা গৈছে হিমন্তক আক্ৰমণ কৰি সত্যই এইদৰে কয় আনহাতে শিলাদিত্যদেৱক বিজেপিয়ে টোপ দিছে বুলিও দাবী কৰে তেওঁ কয় যে যদি নিৰ্বাচনৰ পাছত তেওঁ পদত্যাগ পত্ৰ গ্ৰহণ কৰিলে তেতিয়া কি হ'ব ক'বলৈ গ'লে শিলাদিত্যদেৱে কাৰোৱে হাতৰ পুতলা হৈ আছে নে কি বাৰু সমষ্টি জিকাৰ স্বাৰ্থত আৰু বঙালী সম্প্ৰদায়ৰ ভোটৰ বাবে তেওঁ পদত্যাগ পত্ৰ গ্ৰহণ নকৰিলে আৰু তাৰ লগতে মোৰ এনে সন্দেহ হৈছে যে কাৰোবাক ব্যক্তিগতভাৱে সন্তুষ্ট কৰি কোনোবা ব্যক্তিক মুখ্যমন্ত্ৰী পতাৰহে প্ৰতিযোগিতা চলিছে সত্যৰঞ্জন বৰাৰ সংবাদমেলত এইদৰে বিস্ফোৰক মন্তব্য কৰি সন্ধিয়া আনহাতে বহুতে ডাঙৰ আজি অতি গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজ মুকলি হৈছে কিয়নো কৃষক নেতা অখিলে যোৱা এবছৰ ধৰি কাৰাৰুদ্ধ হৈছে কিন্তু আজিলৈকে তেওঁ জামিন মঞ্জুৰ কৰা নাই কিন্তু তাৰ লগত ইয়াত কৈছে যে ৰাষ্ট্ৰসংঘৰ মজিয়াত এইবাৰ কাৰাবন্দী অখিল গগৈৰ মুক্তিৰ প্ৰসংগ উত্থাপিত হৈছে আৰু তাতোতকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে ৰাষ্ট্ৰসংঘৰ মজিয়াত কাৰাবন্দী অখিল গগৈৰ মুক্তিৰ দাবী এতিয়া উত্থাপন প্ৰশ্ন উত্থাপিত হৈছে যে সঁচাকৈ অখিল গগৈক ৰাষ্ট্ৰসংঘৰ ফালৰ পৰা মুক্তি দিয়াৰ সম্ভাৱনা আছেনে ৰাষ্ট্ৰসংঘৰ এই বিষয়টোক লৈ কি উত্থাপিত হৈছিল এই ভিডিঅ'টো এটা ক্লিপৰ জৰিয়তে আপোনালোকলৈ আগবাঢ়িছোঁ ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকক President, the case of torture and inhuman treatment are often neglected, which are committed by the state armed forces, and as we could also observe in December 2019 that Mr. Akhil Gogoi, an RTI activist, was arrested in the name of having connection with the Maoists and brutally tortured at a police custody. We therefore would like to call upon the Human Rights Council to kindly communicate with the Indian authorities to establish an independent commission to investigate the cases of torture and cruelty committed by the security forces in the northeastern states of India. সন্ধিয়া আনহাতে বহুতে ডাঙৰ গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজ এটা মুকলি হৈছে কিয়নো কৈছে যে স্মৃতি ইৰাণীৰ কথা শুনিলে মোৰ পিঁয়াজৰ মানলৈ মনত পৰে ৰকিবুল হুছেইনৰ তীব্ৰ কটাক্ষ
তাৰ লগতে ইয়াত কৈছে চামগুৰি প্ৰচাৰ চলাবলৈ অহা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীক তীব্ৰ সমালোচনা কৰি চামগুৰি বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে কয় যে স্মৃতি ইৰাণীৰ সৈতে মোৰ ব্যক্তিগত ভাল বা অথবা বেয়া কোনো সম্পৰ্ক নাই কিন্তু তেওঁক দেখিলে পূৰ্বৰ কংগ্ৰেছৰ চৰকাৰৰ সময়ত প্ৰয়াত মন্ত্ৰী তৰুণ জেটলীৰ সৈতে পিঁয়াজৰ মালা পিন্ধি প্ৰতিবাদ কৰা দিনবোৰলৈ মনত পৰে স্মৃতি ইৰাণীৰ কথা শুনিলে তেওঁৰ শিক্ষাগত অৰ্হতাক লৈ হোৱা বিতৰ্কৰ কথা মনত পৰে আনহাতে এইবাৰ জয়লাভৰ পৰা নিশ্চিত চামগুৰি বিজেপি কংগ্ৰেছ সকলোৱে সংস্থাপন দিব বুলি ঘোষণা কৰে তেওঁ চামগুৰিৰ মানুহে মোক বহুতে মৰম কৰে সেয়ে মই মনোনয়ন পত্ৰ দিবলৈ যাওঁতে মানুহে মোক কৈছে যে আপুনি চামগুৰিত প্ৰচাৰ চলোৱা কোনো দৰকাৰ নাই আপোনাৰ জয় নিশ্চিত কিন্তু ইয়াত কোৱা হৈছে ইপিনে চামগুৰি বহুত বিজেপি কৰ্মীও তেওঁ জিকাটো বিচাৰিছে বুলি মন্তব্য কৰিছে ৰকিবুল হুছেইনে চামগুৰি প্ৰাৰ্থী 4জনৰ ভিতৰত কেৱল মই চামগুৰি ভোটাৰ বাকী 3জন ভোটাৰ নাই চামগুৰিত সেয়ে স্থানীয় মানুহ জয় হোৱাটো সকলোৱে কামনা কৰে সন্ধিয়া আনতে বিগ ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে কিয়নো ইয়াত কৈছে যে অসমৰ মূৰ এৰিব পৰণে VIP আৰু VVIP আজি পুনৰ অসমত উপস্থিত অমিত শ্বাহ আৰু তাৰ লগতে কৈছে অসমৰ মূৰ এৰিব পৰা নাই এতিয়া VIP আৰু VVIP আজি পুনৰ অসমত উপস্থিত হৈছে অমিত শ্বাহ সমাগত নিৰ্বাচনত চমু চপাৰ লগে লগে অসমৰ খুদ বৈছে ৰথী মহাৰথীৰ তাৰ লগতে কৈছে আজি দুখনকৈ ৰাজ্য অসমত অংক লৈ নিৰ্বাচনী প্ৰচাৰ চলাব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী দুপৰীয়া 12:30 বাংঘেৰিটা সভাত সম্বোধন কৰাৰ পিছতে নাজিৰালৈ বিয়লি 2 বজাৰ পৰা ৰাওনা অমিত শ্বাহ প্ৰতিদিনে ভোটাৰ ৰাইজক আকৰ্ষণ কৰা আৰু কৌশল অৱলম্বন কৰিছে বিজেপিৰ নেতৃত্বই বাংঘেৰিটা ভাস্কৰ শৰ্মা আৰু নাজিৰাত ময়ূৰ বৰগোহাঁই হৈ প্ৰচাৰ চলাব বিজেপিৰ শীৰ্ষ নেতাগৰাকীয়ে অসমৰ পৰা পুনৰ পশ্চিমবংগৰ খড়গপুৰ নিৰ্বাচনী প্ৰচাৰ চলাব যাব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখযোগ্য যে অহা 17 মাৰ্চত পুনৰ মাজুলী ফুলনিত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হৈ প্ৰচাৰ চলাবলৈ অসমলৈ আহিব অমিত শ্বাহ ফুলনি এখন বিশাল জনসভাত অংশ ল'ব অমিত শ্বাহে সন্ধিয়া আনতে বহুতে ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ এটা মুকলি হৈ আহিছে কিয়নো কৈছে বিজেপিৰ প্ৰচাৰ বিশেষ গুৰুত্ব লাভ কৰিব পৰা নাই মৰিয়নিত উৎফুল্লিত ৰূপজ্যোতি কৰ্মী তাৰ লগতে কৈছে শেহতীয়া সলনি হৈছে মৰিয়নি বিধানসভা সমষ্টিৰ ৰাজনৈতিক সমীকৰণ সমান্তৰালকৈ বিজেপিৰ অংকত যেন আউল লাগিছে মৰিয়নি সমষ্টি শনিবাৰে মৰিয়নি বিজেপি প্ৰাৰ্থী মূৰমণি ৰাতিৰ হৈ প্ৰচাৰ চলায় ষ্টাৰ কেম্পেইনাৰ স্মৃতি ইৰাণীয়ে কিন্তু ইয়াৰ সভাতে দেখিবলৈ পোৱা নগ'ল বৃহৎ সংখ্যক লোকৰ উপস্থিতি আনহাতে মৰিয়নি বিধায়ক ৰূপজ্যোতি কৰ্মী স্পষ্ট কথা মৰিয়নিৰ প্ৰচাৰ চলাবৰ বাবে বিজেপিয়ে জাকেই নানক কিয় জিকিব কিন্তু নোৱাৰে এইবাৰ মৰিয়নি বিধানসভা সমষ্টিৰ নিৰ্বাচনক লৈ সকলোৰে মনত কৌতূহলৰ সৃষ্টি হৈছে কাৰণ সমষ্টিটোৰ শেহতীয়া নিশাটোৰ ভিতৰতে অসম জাতীয় পৰিষদৰ যোগ দি মনোনয়ন পত্ৰ নাকচ হৈছিল জ্যেষ্ঠ বিজেপিৰ নেতা অসম অলক ঘোষৰ কিন্তু তাৰ লগতে কৈছে ৰাজ্য দলৰ প্ৰাৰ্থী অখিল গগৈও অৱশেষত উঠাই ল'লে মনোনয়ন পত্ৰ কিন্তু ইয়াত কৈছে তাৰ লগে লগে সলনি হৈ পৰিল সমষ্টিৰ নিৰ্বাচনী অংক বিগত 15 বছৰ ধৰি ৰূপজ্যোতি কৰ্মীৰ দখলত থকা মৰিয়নি সমষ্টি এইবাৰ পদুম ফুলাবলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে বিজেপি দলে কিয়নো ইয়াত কৈছে যে শনিবাৰে মৰিয়নি নাকচৰলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি বিজেপি ষ্টাৰ কেম্পেইনাৰ স্মৃতি ইৰাণী নাকচৰ মায়াবেলীৰ খেলপথাৰত এখন বিশাল জনসভাত অংশগ্ৰহণ কৰিছিল স্মৃতি ইৰাণী কিন্তু বিজেপি চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনি খতিয়ানি দাঙি ধৰি ৰাজ্যক বিজেপি প্ৰাৰ্থী ৰমণী তাঁতীক ভোট দিবলৈ আহ্বান জনায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আৰু তাতে পঞ্চায়ত আৰু বিত্তীয় আয়োগৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে অসমলৈ 1,70,000 কোটি টকা আগবঢ়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল চাহ বাগিচা শ্ৰমিকৰ মজুৰি বৰ্তমান চৰকাৰে 270 টকালৈ বৃদ্ধি কৰিছিল আত্মসহায়ক গোটবোৰলৈ বিশেষ সহায় আগবঢ়াই নাছিল কংগ্ৰেছ চৰকাৰে কিন্তু আয়ুষ্মান ভাৰতৰ জৰিয়তে বিনামূলীয়া চিকিৎসা ব্যৱস্থা কৰা হৈছে অসমৰ প্ৰতিনিধি প্ৰধানমন্ত্ৰী হোৱাৰ সময়ত অসমলৈ এইমছৰ নাহিল কিন্তু কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰ থকাৰ সময়ত অসমত এইমছ প্ৰতিষ্ঠা কৰা হৈছে চাহ বাগিচা অসম অঞ্চলত বহুতো স্কুল স্থাপন কৰা হৈছে বিজেপি চৰকাৰৰ দিনতে COVID-19 পৰিস্থিতিৰ সময়ত 22 কোটি দুখীয়া লোকক 30,000 টকা দিয়া হৈছিল 40 আৰু 4 মাহলৈকে দৰিদ্ৰ সকলো পৰিয়ালকে বিনামূল্যে ৰেচন দিয়া হৈছিল এইদৰে কয় স্মৃতি ইৰাণীয়ে কিন্তু আনহাতে বিগত সময়ছোৱাত মৰিয়নি সমষ্টিৰ বিশেষ কোনো উন্নয়নমূলক কাম হোৱা নাই বুলিও কয় ব্যক্ত কৰিছে কিন্তু তাৰ লগতে ইয়াত কৈছে সাংসদ কামাখ্যা প্ৰসাদ দাসে ৰূপজ্যোতি কৰ্মী কিছুমান নাটকৰ কৰ্মী চৰ্চাত থাকি ৰাইজৰ মাজত জনপ্ৰিয় হ'বলৈ বিচাৰে কিন্তু এনে জনপ্ৰিয় নিৰ্বাচনৰ বিশেষ প্ৰভাৱ পেলাব নোৱাৰে বুলি জানিবলৈ দিছে ৰাইজৰ আগত কিন্তু উন্নয়নৰ বাবে বিজেপিক ভোট দিয়াটো খাটাং বুলি মন্তব্য ব্যক্ত কৰিছে সাংসদগৰাকীয়ে কিন্তু বিজেপি প্ৰাৰ্থী ৰমণী তাঁতীৰ মৰিয়নি উন্নয়নৰ প্ৰসংগত আগত ৰাখি বক্তব্য আগবঢ়াইছে কিন্তু অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে যে ইয়াৰ বিপৰীতে নিজৰ স্থিত অটল আছে বিধায়ক ৰূপজ্যোতি কৰ্মী এই সভাত দেখিবলৈ পোৱা গ'ল 2 সহস্ৰাধিক লোকে স্মৃতি ইৰাণী সভালৈ মানুহ নহা ঘটনাই মৰিয়নিত যে বিজেপিৰ পুনৰ মুখ থেকেচা খাব তাৰে ইংগিত বহন কৰিছে বুলি জানিবলৈ দিয়ে ৰূপজ্যোতি কৰ্মীৰ মতে 20,000 লোকৰ সমাৱেশত গোটোৱা লক্ষ্যৰ আয়োজন কৰা নিৰ্বাচনী সভাৰ দৃশ্য প্ৰমাণ কৰিছে মৰিয়নিৰ বিজেপিৰ স্থিতি আৰু বিজেপিৰ শীৰ্ষ নেতৃত্বই মৰিয়নি আৰু কৌশল সলনি নকৰিলে ৰূপজ্যোতি কৰ্মী চতুৰ্থবাৰলৈ বিধায়ক হোৱাৰ পৰা প্ৰতিটো কৰাটো অতিকৈ কঠিন সম্ভাৱনা গঢ় লৈ উঠিছে কিন্তু ইয়াৰ পূৰ্বে অভিজ্ঞতাৰে নিজস্ব কৌশলৰ ৰাজনীতিৰ মাজত সোমাল নিশাই দিনাই অব্যাহত ৰাখিছে